89তম সিদ্ধিযোগী শ্ৰী শ্ৰী ভাণ্ডা বাবা নাম মহোৎসৱ। বৃহস্পতিবাৰে 89তম সিদ্ধিযোগী শ্ৰী শ্ৰী ভাণ্ডা বাবা নাম মহোৎসৱত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ সমাগম দেখিবলৈ পোৱা যায়। বৰপেটা চেঙাৰ ঐতিহাসিক তেৰণ সেৱাশ্ৰমত ভক্ত বৈষ্ণৱসকলৰ নামৰ ধ্বনি আৰু হৰি নামৰ অমীয়া সুৰে বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত কৰে। ৰাতিপুৱা 7 বজাত প্ৰভাত ফেৰীয়ে আৰম্ভ হয় অনুষ্ঠানটি। পুৱা 10 বজাৰ পৰা ভাগৱত পাঠ আৰু তাৰ পাছতে ধৰ্ম আলোচনী সভা অনুষ্ঠিত হয়। সন্ধিয়া 5 বজাত চেঙা উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া শ্ৰীযুত মৃদুল শৰ্মাই বন্তি প্ৰজ্বলন কৰাৰ পাছতে শ্ৰী গোপাল কৃষ্ণ মিলজুলি নাগাৰা নাম দল, বীৰ চিলাৰাই নাম দল, ত্ৰিশূল আঞ্চলিক নাম দল আৰু বাঘেশ্বৰী নাগাৰা নাম দলৰ দ্বাৰা নাম পৰিৱেশন হয়। বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।